Hello everyone. Chapter 5 Complex Number and Quadratic Equation. Here I am 5.1 exercise to grade to solve for এটা ভিডিওতে গোটেইখিনি সলিউশন ঠিক আছে তোমালোক জুনে জুনে ক্লাস 11 ত আছা পঢ়ি আছা তাতে এক্সারসাইজ করতে যদি প্রবলেম ফেস কৰা সলিউশন খিনি চালে হ'ল এটা গোটেইখিনি সলিউশন আপলোড আছে আৰু মোস্ট ইম্পৰ্টেন্ট যোনটো প্ৰবলেম তোমাৰ কৰিব পাৰা নাই তো 5 নম্বৰ কোৱেশ্চনটো কৰা নাই স্কিপ কৰি কিনে সলিউশনটো চাই ললে হ'ল আৰু সোৱাৰ পাছতো যদি বুজি নোপোৱা কমেন্ট সেকশনত লিখি দিবা যে স্যার এটো কোৱেশ্চন বুজি পোৱা নাই আৰু কন্টাক্ট নম্বৰ দিয়া আছে ইয়াত কন্টাক্ট কৰিলে হ'ল ঠিক আছে So first question is express each of the complex number given in the exercise 1 to 10 kuntu form ot likhibo lage a plus ib form ot likhibo lage so a plus ib ki complex number por a plus ib likha jay aru I ki hoy I is equal to root over -1 iota boli koya so first question to ki dise 5I into -3 by 5I ইয়াক মাল্টিপ্লাই কৰিব লাগে তো আমি I কিটা একেলগে লৈ যাম ইজি কোৱেশ্চন বহুত ইজি 5 into -3 divided by 5 into I ঠিক আছে 5 cancel হ'ব -3 থাকিলে I into I square and আমি জানো যে I square is equal to -1 तो -1 put कर दिले -3 into -1 কিমান হ'ব minus into minus plus so +3 যেহেতু a plus ib ফর্মত লিখিব দিছে তো ইয়াক a plus ib ফর্মত লিখলে কি হ'ব 3 plus I into 0 যিকোনো রিয়েল নাম্বার এটা রিয়েল নাম্বার হয় না 3 এটা রিয়েল নাম্বার যিকোনো রিয়েল নাম্বার আমি কি হল লিখিব পাৰো এটা কমপ্লেক্স নাম্বার ফর্মত লিখিব পাৰো 3 into I ওটা 0 0 লগত মাল্টিপ্লাই কৰিলে 0 হৈ যাব আলটিমেটলি 3 এ থাকিব সো আমি এনেকে এক্সপ্ৰেস কৰো সো এটো ফার্স্ট কোৱেশ্চন নোট ডাউন কৰি লও নেক্সট কোৱেশ্চন নম্বৰ 2 তো সব কোৱেশ্চন নম্বৰ 2 তো কি দিয়া আছে I to the power question number 2 I to the power 9 plus I to the power 19 যেতিয়া I power আয়তাৰ ওপৰত পাৱাৰ থাকে ডাঙৰ ডাঙৰ তো ইয়াক সলভ কৰা এটা সিম্পল ট্ৰিক I square is equal to -1 তো আমি জানো তো I to the power 4 is equal to কি হ'ব -1 স্কয়ার হ'ব I square করলে I to the power 4 হ'ব না -1 square is equal to +1 তো যেতিয়া I to the power 4n থাকিব এটা কি হ'ব always 1 হ'ব for n belongs to any natural number 4 হলে 1 হ'ব 8 হলে 1 হ'ব 1 কে আকৌ স্কয়ার কৰি দিম 16 হলে 12 হলে 1 হ'ব সো এই ট্ৰিকটো আমি ইউজ কৰিম এই ট্ৰিকটো কেনেকৈ ইউজ কৰিম I to the power 9 to আমি কেনেকৈ লিখিব পাৰো 2 into 4 plus 1 বুলি লিখিব পাৰো 8 plus 1 9 19 to কেনেকৈ লিখিব পাৰো 2 into 4 16 to 4 এ divide যায় 4 into 4 plus 3 16 plus 3 19 so I to the power 4 whole square into plus 1 মানে into I হ'ব অলৰেডি যেটা লয় হ'ব similarly I to the power 4 to the power 4 into I cube হ'ব এটো জানা ন তোমালোকে a to the power যদি b plus c থাকে তাৰ মানে কি a to the power b into a to the power c সো আই সৰু বস্তুবোৰ ইম্পৰ্টেন্ট হয় তেতিয়া আমি কোৱেশ্চনটো ভালকে সলভ কৰিব পাৰিম এটা ইজি আৰু I to the power 4 1 square 1 ইয়াতে I থাকিলে plus again I to the power 4 1 to the power 4 is equal to 1 into something which is I cube এটা আকৌ আমি I cube to solve কৰি I cube মানে কি I square into I square is equal to what iota square is equal to -1 into I which is -1 which is equal to 0 তো ইয়াৰ ভ্যালু 0 এটা 0 to a plus I to ফর্মত লিখলে কি হ'ব 0 plus I into 0 সি দেখাত টান কিন্তু আমি যদি সৰু ট্ৰিকটো ইউজ কৰি দিও ইজি হ'ব ঠিক আছে
Okay, done. Next question to I to the power minus 39. Question number 3. Question number 3 to ki dise I to the power minus 39. प्रथम ইয়াক 4 এ ডিভাইড কৰো ট্রাই কৰো আচ্ছা ফার্স্ট এ মাইনাস আছে তো আমি কি কেনেকৈ লিখিব পাৰো 1 বাই I to the power 39 একদম সৰু সৰু কথাবোৰ মনত দিবা কি হয় a to the power minus b is equal to 1 by a to the power b হয় ঠিক আছে 1 by 1 to the power 39 এ 39 টো 4 এ যদি ডিভাইড কৰো একেবাৰে ওচৰত কি হয় 4 9 36 1 by I to the power 36 মানে 4 into 9 plus কি হ'ব 36 plus 3 39 plus 3 হ'ব আকৌ অথনি কৰাৰ নিচিনাকে সেম হয় আৰু 1 by I to the power 4 to the power 9 into I cube ঠিক আছে এতিয়া অকমান আগতে আমি কৰিলো লাস্ট কোৱেশ্চন I cube equal to কিমান -1 আৰু ইয়াৰ ভ্যালু সৰি মাইনাস I আৰু ইয়াৰ ভ্যালু 1 I to the power 4 হলে 1 হয় তো 1 by 1 into I square into I square is equal to -1 into I is equal to -I so 1 by minus I এটো আমি কেনেকৈ লিখো -1 by I so -1 by I টো যদি আমি ইয়াতে a plus ib ফৰ্মত লিখিব দিছো তো তলত I আছে তো আমি তলৰ I টো নাইকিয়া কৰিবলৈ কি কৰিম ওপৰত মাইনাস টো যদি আমি লৈ যাও -1 by I -1 is equal to what I square divided by I which is equal to I তো আমি I টো আমি কেনেকৈ লিখিব পাৰো 0 plus I কাৰণ ইয়াতে ৰিয়েল পাৰ্ট টো 0 ইমাজিনাৰী পাৰ্ট টো only I so 0 plus I is in the form of a plus ib so your answer to give us 0 plus I so আমি তিনটা কোশ্চেন কৰিলো কোশ্চেন নাম্বার 4 ইজি ক্যালকুলেটিভ অলপমান ক্যালকুলেটিভ হয় বাট প্র্যাকটিস কৰিলে তোমালোকে এইখিনি কোশ্চেন আৰামসে কৰিব পাৰিবা নে ওকে কোশ্চেন নাম্বার 4 to কি দিছে 3 into 7 plus 7I plus I into 7 plus I into 7 দিয়াস একদম ইজি মাল্টিপ্লিকেশন কৰি দে ফটাফট 3 8 গুণ 21 21 plus 3 8 গুণ 21 21I plus I into 7 7I plus I into I square 7 I bracket multiplication জানো এবিলাক ক্লাস 9 10 ৰ বস্তু তাতকে আগতে পাইছে আছে 21 plus 21I plus 7I I square equal to -1 into 7 -7 so 21 minus 7 14 7 plus 21 কিমান হ'ব 28I a plus ib ফৰ্মত পাৰফেক্ট ফৰ্মত আছে so 14 plus 28I হল কোশ্চেন 4টা হল নেক্সট কোশ্চেন লিখি লব নেক্সট কোশ্চেন কি দিছে কোশ্চেন নম্বৰ 5 to দিছে যে 1 minus I minus 1 plus I into 6 এই ব্র্যাকেটৰ মাল্টিপ্লিকেশন লগত বড় বড় বস্তুবোৰ যদি তোমালোকৰ ক্যালকুলেশন মিস্টেক নহয় এবোৰ কোশ্চেন পটাব হৈ যায় ঠিক আছে প্ৰথমটো পাৰ্ট সেম ৰাখিম 1 minus I এটা minus into -1 so plus 1 minus into plus minus I into 6 so 1 plus 1 2 minus I minus 6 minus 7 a plus ib ফৰ্মত হ'ল ফটাফট খতম 2 minus 7 question number 6 easy হয় না এবিলাক
ना tough. So next question number 6. 6 to common fraction of दिया আছে ভয় হবে কোনে 1/5 plus I into 2/5 question to লিখোতে careful হ'ব fraction to ভুলকে লিখি দিলে আৰু শেষ 4 plus I into 5/2 এটা 2/5 এটা 5/2 প্ৰথমতে আমি নেগেটিভ টু আতৰাম 1/5 plus I into 2/5 minus 4 minus কি হ'ব I into 5/2 এতিয়া আমি ওচৰলে কোনকিটা লৈ যাম আয়টা টকাকিটা ওচৰলে লৈ যাম আৰু বাকিকিটা ওচৰলে লৈ যাম 1/5 minus 4 plus I into I এটা কমন লৈ ললো আমি 2/5 minus 5/2 যেটো আমি কৰিলে কি হ'ব ফটাফট 5 into 4 20 1 minus 20 minus 19 এলা হৰু ক্যালকুলেশন এলা মই কৰি না থাকো প্লাস ফ্যাক্টর কমন লব লাগে দুটা প্রাইম নাম্বার 5 আৰু 2 এলসিএম কিমান হ'ব 10 2 into 2 4 minus 5 into 5 25 আৰু I to আছে I to আগত লগাই দে কিমান হ'ব তো minus 19/5 25 minus 4 করলে কি হবে 21 আর ইয়াতে মাইনাস ডাঙৰটো রাখা করছ minus 21 so minus আমি আগত লৈ লম I into 21/10 ইজি হয় না অকমান ক্যালকুলেশন আছে বেছি একো নাই কোশ্চেন নম্বৰ 6 to হৈ গল লিখি যাব নোট কৰি যাব next one question number 7 okay so question number 7 to ki diya ase question number 7 to diya ase 1/3 plus I into 7/3 bracket eto eta bracket ভিতৰত আছে তাৰপিছত দিছে কি plus 4 plus I into 1/3 to bracket ভিতৰত আছে so eto bracket close কৰিছে তাৰপিছত কি আছে minus of minus 4/3 plus I তো প্ৰথম আমি এটো সলভ কৰিম তাৰপিছত তাৰ লগতে সলভ কৰি ইজি 1/3 plus I into 7/3 plus 4 plus I into 1/3 so first eto bracket আমি খুলি দিলো আৰু এটো আমি একেলগতে minus into minus plus হৈ যাব 4/3 minus into plus minus I ইমানখিনি সলভ কৰিলো এটা 1/3 plus 4 কৰিলো 1/3 plus 4 সেম যেনেকৈ অলপ আগত কৰিছিলো I into 7/3 I to কমন ললো 1/3 plus 4/3 এটো ব্র্যাকেট দিলা তো আতৰাই দিলো প্ৰবলেম একো নাই তো এটো কি হৈ যাব 3 4 12 12 plus 1 13/3 আকৌ আমি 4/3 to ইয়াতে লৈ আহিম plus 4/3 I 7 তলত দুটা 3 আছে একো প্ৰবলেম নাই 7 plus 1 8/3 I minus ai to থাকিব minus I আকৌ সলভ কৰি দিম তলত 3 কমন তলত 3 কমনে আছে 4 plus 13 কিমান এৰতে লিখিলো 17/3 আকৌ প্লাস I এটা যদি কমন ন তলত 3 আছে 8 ইয়াতে 1 থাকিব I to কমন ললে 1 into 3 আৰু মাইনাস আছে -3 হল সো ফাইনাল আনসারটো কি পাম আমি ফাইনাল আনসারটো পাম 17/3 plus I into 8 minus 3 5/3 a plus ib 4/4 okay so কেটা কোশ্চেন হল এটা লাগে 7টা কোশ্চেন হল good question number 8 to solve
Question number 8. Question number 8 to ki diya ase 1 minus I to the power 4. এতিয়া এটো কৰিবলে আমি কি কৰিম ফার্স্ট step 1 minus I ইয়াৰ স্কয়ার টু ফাইন্ড কৰিম তাৰ পিছত তাৰ স্কয়ার টু ফাইন্ড কৰিম a minus b whole square কি হয় a square plus b square minus 2ab 2 into 1 into I are already the upper square as yard square 1 square is equal to 1 I square is equal to minus 1 1 minus 1 0 ho jabo so eto part nahi 2 into minus 2 into I ho jabo aur yard square like ta bhag bhag ke korle hol to korle ki hol minus 2 square ebar korim I square ebar korim minus 2 square ki hol 4 into I square is minus 1 so this is equal to what minus 4 so yate complex imaginary part nai imaginary part to ami ki likhim 0I see a minus b whole square easy bostu whole question number 8 hol next question number 9 ki ase question number 9 ebar cubic cube korbo dise 1/3 plus 3I to the power whole cube a plus b whole cube ki hoy a cube plus b cube plus 3ab 3ab bole 3 into 1/3 into 3I লগত মাল্টিপ্লিকেশন কি লাগিব a plus b মানে কি 1/3 plus 3a এতিয়া আৰু ক্যালকুলেশন পার্ট হে আৰু এখিনি নো কি কিবা টান আছে নি 3 cube is 27 this is 1/27 আকৌ 3 cube মানে 27 I cube or value আমি বহুত আগতে সলভ কৰিলো I square equal to minus 1 into I minus I so minus 27I whole 3 এটা cancel হৈ গ'ল ইয়াৰ পৰা 3I এতিয়া আমি ভিতৰটো মাল্টিপ্লাই কৰিম 3I into 1/3 3 cancel হৈ যাব plus I থাকি যাব then 3 into 3 9 plus 9I into I square now I square is equal to minus 1 into 9 minus 9 etia 27 into 9 korbo lagbo 1 minus কারণ real part to real part হলো imaginary part to imaginary part হলো আৰু দেখো আমি অলরেডি কৰিলো 27 এর minus 27 আছে প্লাস I আছে 26I so 7 into 9 63 18 9 into 18 plus 6 18 plus 6 kiman 24 243 1 minus 243 kiman ho minus 242 so minus 242 divided by 27 plus 26I whole tough niki ever tough no so nota question hoye gol amar next question number 10 it is a minus 2 minus 1/3I whole cube ঠিক আছে তো প্রথম কামটো আমি কি করি মাইনাস টু কমন লইলাম বাহিরলে -1 হোল কিউব সো এটা কি হয়ে যাব 2 plus 1/3 I হোল কিউব হয়ে যাব अगेन
a plus b whole cube minus 1 cube कर लिखो minus 1 है देखो क्या multiply कर दिम last 2 cube किमान 8 3 cube किमान 27 so 1 by 27 I cube कर ले already last question देखिएगा minus I है जाए तो minus I है जो plus 3ab 3 into 2 into 1 by 3 I ভিতৰত কি লিখিম আমি সেম a plus ib 2 plus 1 by 3 I এটো ব্র্যাকেট দি দিবা minus 1 এ মাল্টিপ্লাই কৰিব আছে লাষ্ট বলা পাহৰি না যাব সো মাইনাস সে মাল্টিপ্লাই কৰিম 8 আমি ইন্টারেস্টেড এটো পাৰ্টত 3 into 3 ক্যান্সেল হ'ব অকল 2i থাকিলে 2i লগত 8 minus 1 by 27i 2i into 2 কি হ'ব 4i তাৰপিছত আকৌ i square minus 1 2 by 3 so minus 2 by 3 so minus sorry 8 minus 2 থাকিব 8 minus 2 by 3 কৰিলে কি হ'ব কমন লৈ লম 8 3 is 24 minus 2 so this is 22 তাৰপিছত 4 into 27 and minus to আছে already right so এটা আমি প্লাস যদি লৈ লও 27 ৰ লগত থাকিব এটা minus 1 এটা প্লাস আছে তো প্লাস আহিব 4 into 27 কিমান 7 into 4 28 108 into I और minus to আমি লাস্টত ইউজ কৰিম so 108 minus 1 so কি হৈ যাব 107 और प्लस এ লাগিব ঠিক আছে এটা মাইনাস টু কমন ললে সব মাইনাস টু ভিতর ভৰাই লাগিব minus 22 by 3 minus 107 divided by 27 I so a plus ib কমন বা i তো আমি ইয়াতে লিখিব পাৰো সেম কথা a plus ib cool so পরবর্তী 10টা কোশ্চেন তো হয়ে গেল so কেনেকুৱা লাগিছে সলভ কৰি ভাল লাগিছে so question number 11 12 13 same question question is find the multiplicative inverse of each of the complex number multiplicative inverse find কৰিব দিছে মানে প্ৰথমতে কনসেপ্টটো চাই ল বুজি ল নুবুজাই কোশ্চেন কৰিলে কি বুজি পাবা z equal to কি হয় a plus ib প্ৰথম ৰিপ্ৰেজেন্টেশনটো আমি এনেকৈ লিখিম every complex number a plus ib এতিয়া multiplicative inverse মানে z inverse find কৰিব লাগে z inverse মানে কি 1 by z find কৰিব লাগে z to দিয়া আছে কোশ্চেনত z to দিয়া থাকিব 1 by z to find কৰিব লাগে এটা ফাইন্ড কৰিবলৈ একদম ইজি কেনেকৈ ইজি আমি এটা ফৰ্মুলা জানো z into z bar is equal to modulus of z square modulus of z square এফালে লৈ আহিম z bar by modulus of z square which is equal to 1 by z cross multiplication 1 by z to multiplicative inverse this is equal to z inverse এটোই কৰিব লাগে এতিয়া এ z bar টো খেলি মেলি পাইছা নি বাৰু z bar মানে কি কনজুগেট a plus ib হলে z bar টো কি হ'ব a minus ib z equal to যদি a plus ib হয় z bar equal to a minus ib আর কোশ্চেন কোডে এইবোৰ মাইনাস মাইনাস খেলি মেলি হ'ব দৰকাৰ নাই যদি 2 plus 3i থাকে কি হ'ব 2 minus 3i 4 minus 4 6i থাকে কি হ'ব 4 plus 6i প্লাস থাকিলে আর মাইনাস হ'ব যত i এটা থাকে মাইনাস থাকিলে প্লাস হ'ব ইনফ্যাক্ট যদি 4 না থাকে minus 6i কনজুগেট plus 6i হ'ব অকল এই আয়টা থকা টার্মটোৰ আগত পাই প্লাস মাইনাস টোহে চেঞ্জ হয় ৰিয়েল নাম্বাৰটো আগত চেঞ্জ নহয় ইমাজিনাৰি পাৰ্টটো চেঞ্জ হয় এটো কয় কমপ্লেক্স কনজুগেট খতম কাহিনী এই ফৰ্মুলাটো জাস্ট মনত ৰাখিব লাগে গোটেই কিটা কোশ্চেন হ'ব তো সলভ কৰো বরাবর সলভ কৰো
first question to this question number 11 multiplicative inverse 4 minus 3i প্ৰথমতে দুটাই সলভ কৰিলা z bar কিমান হ'ব 4 plus 3i minus থাকিলে কি কৈছো মই প্লাস হৈ যাব modulus of z whole square find কৰিব লাগে again what is modulus of z a plus ib যদি হয় z equal to modulus of z কি হয় root over a square plus b square এতিয়া mod z square উলিয়াব লাগে both side square কৰি দিয়া ন square কৰি দিয়া খেলে root over to cancel out over a square plus b square done এতিয়া কি কৰিম 4 square a square plus b square 3 square 16 plus 9 how much 25 so it is z inverse multiplicative inverse equal to q 4 plus 3i divided by 25 এভালে চাই লোৱা z bar by modulus of z square এটো হল ইনভার্স লোৱা ফর্মুলা এটা a plus i ফর্মুলা লিখি দিও লিখিলো হল 4 by 25 plus I into 3 by 25 whole question 11 whole okay next question number 12 একে টাইপ অফ question আৰু কিনো solve কৰিম কিমান টাইম লাগিব পঢ়িম question number 12 root 5 plus 3i কি z bar কিমান বরাবর root 5 minus 3i whole modulus of z whole square a square root 5 whole square and minus और plus और मतलब है ना b to है मतलब b to কি আছে minus 3 করলেও স্কয়ার করলেও প্লাস এ হবো এত minus और plus और কথা নাই আর আগত যেটো নাম্বার আছে হেতু স্কয়ার করলেও minus 3 স্কয়ার করলেও সেম plus 3 স্কয়ার করলেও সেম পজিটিভ হবে root 5 square করলে 5 3 square করলে 9 9 plus 5 14 same formula z inverse equal to কিমান হ'ব root 5 by 14 minus and minus আছে এখানে 3 by 14 i একেবারে তলত ডিভাইড হ'ব 14 আকৌ আমি এনেকে চেঞ্জ কৰিব লাগিব a plus ib ফর্মুলা লিখিব কাৰণে ডাইৰেক্টলি কৰিছো হল question number 12 হ'ব question number 13 13 তো মানে আৰু দিছে আৰু question আৰু এটা আনিব লাগিছে তো কি কেনে কৰিম question number 13 এবাৰ কৰিয়া তো এটো question আৰু কেতিয়াও ট্ৰাবল নহয় a plus ib ফৰ্মত নাই নিছালে মনাই লম a plus ib ফৰ্মত মনাই লম 0 minus i হ'ব নে হা minus i is equal to what 0 minus i a plus ib ফৰ্মত লিখিব পাৰো না every imaginary number can be written as a plus ib form every real number a plus ib form লিখিব পাৰি তো ই হল z bar কিউ যত মাইনাস আছে তাত প্লাস কৰি দিও হল মডুলাস অফ z হোল স্কয়ার করলে কি হ'ব 0 স্কয়ার i আগত -1 আছে প্লাস -1 হোল স্কয়ার 0 স্কয়ার প্লাস 1 -1 স্কয়ার 1 ডিভাইড কৰি দিও z bar by modulus of z square কিমান হ'ব so I 0 plus I লিখিব না লাগে I by 1 is equal to I या कॉम्प्लेक्स नंबर लिखिले क्यों 0 plus I तानी minus I multiplicative inverse I done okay আৰু এটা ইজি কথা কৈ দিও নি z into z inverse is equal to সদায় কি হয় 1 হয় সেকেন্ড তক মাল্টিপ্লিকেটিভ ইনভার্স বুলি হৈছে z by z নহব জানো z ইনভার্স 1 এটো হ'ব এতিয়া এটো কোৱেশ্চন তো তোমাৰ অলপ শর্ট ট্রিক টু কি কৰিম minus I into z inverse equal to 1 so z inverse equal to 1 by minus I 1 by minus I এতিয়া এটো a plus ib ফর্মত নাই তো এটো আনিব কাৰণে কি কৰিম I 1 ৰ জায়গাত কি লিখিব পাৰো I square বা minus I লিখিব পাৰো সৰি ইয়াতে 1 আছে 1 equal to minus I square নহয়
I square হলে -1 ইয়াতে 1 আছে সো মাইনাস এটা আমি আগত লাগিব minus I square মানে minus into -1 is equal to 1 minus minus cancel ho jabo I eta cancel ho jabo final answer I eta step calculation korare eko dorkar nei question বুঝি পালা I hope বুঝি পাইছা না পালে আৰু এবাৰ প্ৰেক্টিস কৰি লবা ন সময় জানো কমি আছে পঢ়া শুনাটো সময় এতিয়া নে কেতিয়া পঢ়িব এতিয়া পঢ়িব লাগিব আৰু ক্লাস 11 তাৰপিছত ক্লাস 12 তাৰপিছত এন্ট্ৰেন্স হয় নাই বহুত দীঘল জাৰ্নি বাৰু কোৱেশ্চন নম্বৰ 14 টো পঢ়ো কৈছে এক্সপ্ৰেছ the following expression in the form of a plus ib ইয়াৰ বেলেগ কাম নাই a plus ib উলিয়া থকা কাম আৰু উলিয়াম কি আছে ভয় কৰো নি কাম ম্যাথ ভয় কৰা নি তুমি ম্যাথ ভয় কৰা বস্তু নহয় ম্যাথ সলভ কৰা বস্তু 3 plus I into root 5 চাবা দেই এই কোৱেশ্চনটো যেনেকে লিখা আছে এনেকে লিখিবা যদি কোৱেশ্চনটো ভুলকে লিখা যিমান ভালকে সলিউশন কৰিলো আনসাৰ লাষ্টত কিমান মাৰ্কস পাবা এইটো 0 সো বি কনসিয়াস জলদি কোৱেশ্চনটো ভুলকে লিখি পাছত মাৰ্কসটো কম পালে নহব 3 minus I root 5 ফলত দিয়া আছে root 3 plus root 2I তাছত কি দিছে minus into is a minus 9 root 3 minus I into root 2 তো দেখাত বহুত কিবা এডাল দিছে কিমান ইজি কোৱেশ্চন কোৱেশ্চনটো পঢ়াটো বেছি ইম্পৰ্টেন্ট কোৱেশ্চনটো ডাইৰেক্ট কৰিবলৈ যোৱা আগত a plus b a minus b দেখা পাইছা 3 to a I root 5 to b a plus b a minus b a square minus b square खत्म ना हो 3 square minus a minus I into root 5 whole square dollar पर हम सॉल्व करें root 3 plus root 2I minus root 3 minus into minus plus I root 2 whole আৰু সব ভালকে plus root 3 minus root 3 cancel আৰু easy 3 square 9 I square value কিমান কোৱেশ্চন কৰিম -1 into minus plus 1 plus root 5 whole square is equal to 5 root over to আতৰি যাব আর তলত কি আছে root 2I plus I root 2 2 root 2I হ'ব নে আবে I এটা কমন লও ন root 2 plus root 2 2 root 2 হোল কত 14 by 2 root 2I 2 cancel out 7 by root 2I এতিয়া আমাক লাগে a plus ib ফর্ম এটো আছে জানো a plus ib ফর্ম সিম্পলিফাই টু কৰি দিলো a plus ib মানে কি 0 plus এটো আহিব লাষ্টত কিন্তু প্ৰবলেমটো সব b into I থাকে ইয়াত তলত ডিভাইডেড বাই আছে ডিভাইডেড বাই I টকাটো আমাৰ কাৰণে ডেঞ্জাৰ এটো নাইকিয়া কৰিব লাগে কি আছে আইডিয়া আছে কি আলে কি কৰিম I মাল্টিপ্লাই কৰিম ন ওপৰত হবে ইয়াৰ ভ্যালু কিমান হ'ব 7 divided by 2 7 by root 2 তো I এটা আছে অলরেডি আৰু এটা I ওপৰত হলে মাল্টিপ্লাই কৰি দিম কাম খতম I ক্যান্সেল আউট হৈ যায় ন ওপৰত হলে মাল্টিপ্লাই কৰিলে I into I কি যাব I square is equal to -1 minus root 2 তো আগৰ লিখি দিও একেই কথা তলত লিখা আগত লিখা ওপৰত 7I আৰু ইয়াৰ আগত 0 লগাই দিও 0 minus 7I by root 2 I will a plus ib form of a plus এটো যদি আমি root 2 ৰ লগত কাৰণে ভাল লেখা নাই এটো ঠিক কৰি কি কৰি 0 minus আকৌ root 2 মাল্টিপ্লাই কৰিম তলৰ ওপৰত root 2 into root 2I root 2 into root 2 কি হ'ব 2 হৈ যাব তো 0 I ৰ আগত লিখিম 0 minus I into 7 root 2 divided by 2
এই ইজি কোৱেশ্চন আৰু লাগ টাফ নেকি কিমান টাইম লাগিলে সলভ কৰ বুজাই কিনে সলভ কৰছ এনে 15 মিনিট 20 মিনিটৰ কাম এটা ডিটেইল পইণ্ট দি কিনে সলভ কৰোঁতে কিমান টাইম লাগিছে 40-45 মিনিট লাগিছে ন এতিয়া এইটো এক্সাৰসাইজ টিউচনত কৰিলে কিমান টাইম লাগিব টিউচন কৰা পইচাৰ পৰা ধৰি হয়নে যদি বুজি পাইছে এক্সট্ৰা কষ্ট আৰু কিয় কৰিব লাগে আৰু পঢ়িলে হ'লচোন ভালকৈ তো আমি গোটেইখিনি সলিউশ্যন এনেকৈ প্ৰভাইড কৰোঁ 5.1 তাৰপিছত 5.2 5.3 তো যদি ভাল পাইছা তেতিয়াহ'লে লাইক কৰিবা শ্বেয়াৰ কৰিবা আৰু লগৰখিনিক দি দিবা ক'বা যে আইজে ছাৰ বুলি এজন আছে ইউটিউবত পঢ়ায় এনেকৈ চব পঢ়াই দিয়ে একেলগে গোটেই ক্লাছটোত গোটেইখিনি কুৱেশ্যন কৰাই দিয়ে আৰু একদম ডিটেইলছত কৰাইছোঁ নে ডিটেইলছত ষ্টাৰ্টিঙত কেনেকৈ ইনভাৰ্ছ কেনেকৈ ওলাই প্ৰথম সেইটো শিকাই দিছোঁ ডাইৰেক্টটো সলভ কৰি দিয়া নাই এইবোৰ সৰু ট্ৰিকবোৰ দেখাই দিছোঁ -i মাল্টিপ্লিকেটিভ ইনভাৰ্ছ ওলোৱাৰ শ্বৰ্ট ট্ৰিকটো শিকাই দিছোঁ এটা লেকচাৰত আমি কিমান নতুন নতুন বস্তু শিকিলোঁ আজি তেনেকৈ আমি গোটেইখিনি চেপ্টাৰতে শিকিব পাৰিমনে নাই তো শ্বেয়াৰ কৰিবা আৰু সলিউশ্যনবিলাক চাই যাব তোমালোকৰ কাৰণেও হেল্পফুল হ'ব আৰু মোৰ কাৰণেও হেল্পফুল হ'ব ঠিক আছে থেংক ইউ